হে গাইজ কি খবৰ চবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম কৰিলোঁ আৰু জব ফেয়াৰ হ'বলৈ গৈ আছে বৃহৎ নিয়োগ মেলা আৰু অৰ্গেনাইজ কৰিছে অসম যুৱ পৰিষদ দ্বাৰা এইটো অৰ্গেনাইজ কৰা হৈছে। কালি ইণ্টাৰভিউ আছে, ৱাক ইন ইণ্টাৰভিউ 22 ডিচেম্বৰ খানাপাৰা ফাৰ্ম গেটত হ'ব। মই আপোনালোক ডিটেইলছ কৈ দি আছোঁ। এইটো আপোনালোকৰ হ'বলৈ গৈ আছে মেগা জব ফেয়াৰ। বহুতে কৈ থাকে দাদা আমি এপ্লাই কৰিব শ্বৰ্ট লিষ্টেড নহওঁ বা ইণ্টাৰভিউলৈ নামাতে। আপোনালোক চবেই যাব পাৰিব, এনেকুৱা নহয় কি খালি শ্বৰ্ট লিষ্টেড হ'লে যাব পাৰিব। লোকেশ্যনটো মই কৈ দি আছোঁ, এইটো আপোনালোকৰ গুৱাহাটীৰ খানাপাৰাত হ'ব। খানাপাৰা যেতিয়া আপোনালোক ভিভান্তালৈ যাব, খানাপাৰা 6 মাইল হয়, তেতিয়া ফাৰ্ম গেট নামৰ এটা জেগা আহে। ফাৰ্ম গেটৰ ফাৰ্ম কেম্পাছ, ফাৰ্ম গেটৰ ফিল্ডত তাতে হ'ব। ভিভান্তাখন নোপোৱাতে এখন গেট পাই যাব, ভেটেনাৰী কেম্পাছ হয়তো এটা, তাতে গ'লে আপোনাক দেখাই পাব। বহুত মানুহ হ'ব আশা কৰা গৈছে। 9টাৰ পৰা 4টা বজালৈ 22 ডিচেম্বৰ ফ্ৰাইডে, মানে কালি ইণ্টাৰভিউ আছে। কোৱালিফিকেশ্যন কি লাগিব? এতিয়া কুৱেশ্যনটো আহিল, কোৱালিফিকেশ্যন কি লাগিব? আপোনালোকৰ যদি 8 পাছ হৈ আছে তেওঁ পাৰিব, 10 পাছ যদি হৈ আছে তেওঁ পাৰিব, ITI যদি কৰা হৈ আছে তেওঁ পাৰিব, ডিপ্ল'মা যদি কৰা হৈ আছে তেওঁ পাৰিব, এনি গ্ৰেজুৱেশ্যন যদি কৰা আছে তেওঁ পাৰিব, এনি পষ্ট গ্ৰেজুৱেশ্যন যদি কৰা হৈ আছে তেওঁ পাৰিব। আপোনাৰ খালি 8 পাছ হ'লে হ'ল মিনিমাম কোৱালিফিকেশ্যন। আৰু ফ্ৰেছাৰ্ছ হওক এক্সপিৰিয়েঞ্চ হওক চবেই পাৰিব। এইটো লেখাই আছে, ফ্ৰেছাৰ্ছো পাৰিব, এক্সপিৰিয়েঞ্চো পাৰিব, মেল ফিমেলো পাৰিব। এনেকুৱা নহয় কি খালি এক্সপিৰিয়েঞ্চ বা মেল বা ফিমেলকে খালি চাকৰি দিব, এনেকুৱা নহয়, চবেই পাৰিব। এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব। আৰু বহুতে কৈ থাকে দাদা আমি এপ্লাই কৰি শ্বৰ্ট লিষ্টেড নহওঁ। আপোনালোকৰ অসমৰ যিকোনো ঠাইতে নাথাকক, এইটো ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ আছে। ইয়াতে আহক, এতিয়া আপোনালোকৰ যোনটো টেলেণ্ট আছে টেলেণ্টটো আপোনালোকক দেখুৱাওক যে আমি টেলেণ্ট আছে, তেওঁ আমাক ইণ্টাৰভিউলৈ নামাতে। তেতিয়া আপোনাক গম পাই যাব আপোনালোকৰ কিমান কেপাচিটি আছে। কি ছেক্টৰত জব আছে? এতিয়া IT ছেক্টৰত জব আছে, বেংকিঙৰ জব। বহুতে কৈ থাকে দাদা আমাক বেংকতে চাকৰিটো লাগে, প্ৰাইভেট বেংকত। আপোনালোক আহক, এইটো ইণ্টাৰভিউত বেংকতে চাকৰি হ'ব বুলি লিখা আছে। লজিষ্টিক ছেক্টৰ, এমেজন হওক, ফ্লিপকাৰ্ট হওক, মানে যোনবোৰ লজিষ্টিক ই-কমাৰ্চ সেইবোৰতো জব ওলাইছে। ছফ্টৱেৰ ছেক্টৰ, এইটো ইঞ্জিনিয়াৰিঙৰ কাৰণে বহুত এটা ভাল সেয়া। তাৰপিছত নাৰ্ছিঙৰ কাৰণে আপোনাৰ ANM, GNM বা BSc নাৰ্ছিং কৰি ঘৰত এনে বহি আছে, আহক চবে। হস্পিটেল ছেক্টৰতো জব হ'ব। অট'মোবাইল ছেক্টৰ সেইবোৰ হওক যোনবোৰ গাড়ী বাইক শ্ব'ৰুম কোম্পানী, সেইবোৰ কোম্পানীতো চাকৰি পাই যাব। সৰু সুৰা ৰ'লে নহওক, 8 পাছ হওক বা 10 পাছ হওক চলি যাব। ফাৰ্মাচী ছেক্টৰ, চেলছত জব। বহুতে কৈ থাকে দাদা আমাক চেলছতে জব লাগে, আমাক চিটিং জব নালাগে, আমি অলপ ইনচেণ্টিভ ইনকাম কৰিব খোজোঁ চেলছৰ জবত, সিহঁতেও পাৰিব। হোটেল ছেক্টৰৰ জবতো পাৰিব। ড্ৰাইভাৰ হওক, ড্ৰাইভাৰত 8 পাছ 10 পাছ হ'লে পাৰিব, আৰামছে পাৰিব। ছিকিউৰিটিৰ কাৰণেও 8 পাছ 10 পাছ। বহুতে কয় দাদা আমাক ছিকিউৰিটি জব লাগে, যিহেতু আমাৰ কোৱালিফিকেশ্যনটো বেছি নহয়, পাৰিব চবে। ইঞ্জিনিয়াৰিং ছেক্টৰ, একাউণ্ট ছেক্টৰত কমাৰ্চ বেকগ্ৰাউণ্ড, BCom পাছ, MCom পাছ, 12ত কমাৰ্চ কৰিছে, টেলি জানে ভালদৰে, সিহঁতে পাৰিব। চ' এইটোতো বহুত ভাল অপৰচুনিটি মই ক'ব খোজোঁ। আৰু আপোনালোকৰ নাম্বাৰ কিছুমান দিয়া আছে, কিবা যদি ডাউট বা সুধিবলগীয়া আছে নাম্বাৰবোৰত কল কৰিলে বুজি পাব। এইটো আমাৰ হোৱাটছএপ যোনটো চেনেল আছে বা গ্ৰুপ আছে, আমাৰ হোৱাটছএপ চেনেল গ্ৰুপত দি দিম, টেলিগ্ৰামত দি দিম। 1টামান বজাত মই দি দিম। ভিডিঅ'টো দিয়া 2-3 ঘণ্টাৰ পিছত আপোনালোকে তাতেও চাই ল'ব পাৰিব। চ' নিশ্চয় আপোনালোকে যাব, ইণ্টাৰভিউটো দিব 22 ডিচেম্বৰ ফ্ৰাইডে 9টাৰ পৰা 4টা বজালৈ। আৰু আমাৰ ডিম্পু দা, ফেমাছ ইউটিউবাৰ ডিম্পু দাও কিবা ক'ব, আপোনালোকক দেখাই দিম মই ইয়াৰ পিছতে আপোনাৰ ডিম্পু দায়ো আপোনালোকক ক'ব কেনেকুৱা কি জব ওলাইছে, তেওঁৰ কথাখিনিও শুনক। তাৰপিছত এটা প্ৰেছ মিটো দিয়া গৈছিল অসম যুৱ পৰিষদৰ পৰা, সেইটো প্ৰেছ মিটো শুনক, কিমান ধৰণৰ চাকৰি কি ওলাব, গোটেই ডিটেইলছ ভিডিঅ'টো যেতিয়া সম্পূৰ্ণ চাব বস্তুখিনি বুজি হ'ব। চ' স্কিপ নকৰিব, চাওক। আৰু ভিডিঅ'টো যেতিয়া শেষ হ'ব লাইক কৰি দিব। আমাৰ হোৱাটছএপ গ্ৰুপ, ফেচবুক গ্ৰুপবোৰ জইন কৰি থ'ব। সেইবোৰ জইন কৰি থ'লে আপডেটবোৰ পাই থাকিব। আৰু এখনো পাই যাব, ফোন কৰি আৰামছে সুধি ল'ব পাৰিব আপোনালোকৰ কিবা যদি ডাউট আছে। ফোন নাম্বাৰকেইটা মই দেখাই দিলোঁ আপোনালোকক, এইকেইটা নাম্বাৰ আমাৰ হোৱাটছএপ গ্ৰুপ, টেলিগ্ৰাম গ্ৰুপত মই দি দিম, তাতে চাই ল'ব পাৰিব। বা মোক যদি ইনষ্টাগ্ৰামতো মেছেজ কৰে মই তেতিয়াও দি দিম। আজিলৈ আপোনালোকৰ চাই লওক গোটেই ভিডিঅ'টো, তেতিয়া বস্তুখিনি ভালদৰে বুজি পাব। হে দোস্ত, নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে বহুত এটা ভাল খবৰ, ভালদৰে শুনিব। অসম যুৱ পৰিষদে 22 ডিচেম্বৰ তাৰিখে শুক্ৰবাৰে আমাৰ গুৱাহাটীত এটা জব মেলাৰ আয়োজন কৰিছে। বেচৰকাৰী প্ৰতিষ্ঠানৰ জব মেলা। ভিভান্তাৰ সন্মুখত যি অসম চুক্তি ৰূপায়ণৰ কাৰ্যালয় আছে তাৰ কাষত থকা ফাৰ্ম গেট ফিল্ডত তাত জব মেলাটো অনুষ্ঠিত হ'ব। প্ৰায় 1.5 শতাধিক চৰকাৰী নহয় দিয়ক, বেচৰকাৰী বিভিন্ন ছিকিউৰিটি গাৰ্ডৰ পৰা, ইঞ্জিনিয়াৰিঙৰ পৰা, বিভিন্ন
বিভিন্ন টাইপৰ জবৰ পৰা ছেলছমেনৰ পৰা তাত জব মেলা হ'ব আপোনালোকে আহক সকলোৱে 22 তাৰিখে ফাৰ্ম গেট খেলপথাৰলৈকে আৰু তাতে আপোনালোকে আপোনাৰ বায়'ডাটা জমা দি যাওক তাতে ইণ্টাৰভিউ হ'ব আৰু পিছত এনেকুৱাকৈ সেই কৰি পিনে আপোনালোকক লোৱা হ'ব তো প্ৰতিটো নিউজ চেনেলত বৰ্তমান এইটো গৈছে ময়ো এইটো ভাল খবৰটো দিব লাগে বুলি ভাবি দিলোঁ আমবাৰীত অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁইৰ সংবাদমেল অগপৰ ভাতৃ সংগঠনটোৰ বৰ্ধিত কাৰ্যনিৰ্বাহকৰ পিছতে অনুষ্ঠিত হ'ল এই সংবাদমেল ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানৰ বাবে অহা 22 ডিচেম্বৰত অনুষ্ঠিত কৰিব নিয়োগ মেলা খানাপাৰাত অনুষ্ঠিত হ'বলগীয়া এই নিয়োগ মেলাত নাথাকিব কোনো পঞ্জীয়ন মাচুল সম্পূৰ্ণ বিনামূল্যে নিবনুৱা যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিব পাৰিব এই নিয়োগ মেলাত অষ্টম শ্ৰেণীৰ পৰা উচ্চ শিক্ষিত যুৱক যুৱতীয়ে চাকৰিৰ বাবে কৰিব পাৰিব আবেদন 80টাতকৈও অধিক কোম্পানীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিবলগীয়া এই নিয়োগ মেলাত অন স্পট 1000 প্ৰাৰ্থীক নিযুক্তি দিয়াৰ লক্ষ্য মহিলা সবলীকৰণৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত বৰ্ধিত কাৰ্যনিৰ্বাহকৰ আৰু আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভতো আলোচনা এই কাৰ্যনিৰ্বাহকৰ ভিভান্তাৰ ওচৰত যি ফিল্ডখন আছে এই ফিল্ডত আমি নিয়োগ মেলা অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু এই নিয়োগ মেলাত ক্লাছ 8ৰ পৰা MBA BBA সকলো যিমান অৰ্হতা আছে সকলো অৰ্হতা থকা ইয়াত তেওঁলোকে মেলাখনত অংশগ্ৰহণ কৰিব পাৰিব এই মেলাখনৰ জৰিয়তে আমি অসমৰ যিবোৰ নিবনুৱা সমস্যা এই নিবনুৱা সমস্যা কিছু হ'লেও সমাধান কৰিবলৈ আমি চেষ্টা কৰিছোঁ আমি নতুন প্ৰজন্মক কৰ্মমুখী কৰিবলৈ কাৰণে আমি আগবাঢ়িছোঁ আজি আমাৰ গোটেই কাৰ্যনিৰ্বাহক সভাখন ইয়াত হৈছে আমি জিলাই জিলাই আজি বাৰ্তা পঠিয়াই দিছোঁ যে নিজৰ নিজৰ জিলাত যদি নিবনুৱা আছে সেই নিবনুৱাসকলক অহা 22 তাৰিখ 22 ডিচেম্বৰৰ দিনা খানাপাৰা ফাৰ্ম গেটৰ ফিল্ডত যিটো নিয়োগ মেলা অনুষ্ঠিত হ'ব এই নিয়োগ মেলাত আহি আমাৰ সৈতে তেওঁলোকে যোগাযোগ কৰিব পাৰে আমি তেওঁলোকৰ ৰিজিউমসমূহ ল'ম ইয়াত 100টাতকৈ ওপৰত কোম্পানী থাকিব এই কোম্পানীসমূহত তেওঁলোকে নিজৰ যি বায়'ডাটা এই বায়'ডাটা তেওঁলোকে দিব পাৰিব আৰু তেওঁলোকক আমি যিবিলাক কোম্পানী আছে তেওঁলোককো আমি জোৰ কৰিম যে আমাৰ ল'ৰাখিনিক ইয়াত কিন্তু